হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই আজি আপোনালোকৰ কাৰণে এটা খুব ধুনীয়া কঁঠাল মুচিৰ লগত চিকেনৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু এদিন নিশ্চয় বনাই খাই চাবচোন গাইজ, বৰ ভাল লাগে। ধুনীয়াকৈ মই কঁঠালটো টুকুৰা টুকুৰাকৈ কাটি ল'লোঁ সৰু সৰুকৈ। অকণমান লগত পানী দি আৰু নিমখ অকণমান দি 2টা চিটি মৰাই ল'ম। বহুত বেছি নমৰাও বাৰু, একেবাৰে গলি যাব যে, আৰু যিহেতু একেবাৰে কুমলীয়া হয় তো সেইটো কাৰণে 2টাই চিটি মৰাই ল'ম। আৰু এইফালে মোৰ চিটি মৰাই হৈ গ'ল। মই প্লেট এখনতে উলিয়াই এতিয়া ধুনীয়াকৈ যা যোগাৰখিনি কৰি লৈছোঁ গাইজ। আৰু মই আকৌ যা যোগাৰখিনি কৰি ল'লেহে ভাল পাওঁ। এয়া দেখিছেনে, ধুনীয়াকৈ সিজিলে 2টা চিটিতে। আৰু গাইজ, আপোনালোকে খায়নে বাৰু এনেকৈ কঁঠালৰ ৰেচিপি? ঘৰত থাকোঁতে যে একেবাৰে খোৱা নহয় জানেনে গাইজ। মা ঘৰত যেতিয়া আছিলোঁ, সৰু হৈ আছিলোঁ যে, জীয়ৰী হৈ আছিলোঁ, নক'ব আৰু তেতিয়া যে একেবাৰে এইবিলাক খাই বুলি গমেই নাপাওঁ। আৰু মায়ে হ'লেও বনাই আমাক বাৰু খোৱা নাছিলে দেই। কাটিবলৈ কষ্ট পায় যদি নাজানো, হাতত আঠা লাগে যে এইবিলাক। আৰু যেতিয়াৰ পৰা বিয়া হৈছোঁ বাৰু খাইছোঁ দেই এইবিলাকৰ যে কঁঠালৰ মানে ৰেচিপি বনাই বুলি এতিয়াহে গম পাইছোঁ। আৰু এতিয়া আকৌ খাইছোঁ, কি ভাল লাগে গাইজ। ইয়াৰ পকৰা বনাই ভাল লাগে, আৰু কপ্তা বনাই যে চব্জিৰ লগত বনাই, সেয়াও খুব ভাল লাগে। আৰু এনেকৈ মাংসৰ লগত, আৰু আপোনালোকে পাৰিলে গাহৰিৰ লগত খাবচোন গাইজ। গাহৰিৰ লগতো যে খুব ভাল লাগে, আৰু ব্ৰইলাৰ লগতো বৰ ভাল লাগে। তথাপিও বনাই খাই চাব, কিমান যে সোৱাদ হয় গাইজ। আৰু এতিয়াহে গম পাইছোঁ ইমান ধুনীয়া ধুনীয়া ৰেচিপি আছে আৰু কঁঠালৰ যে, নক'বা। এতিয়া খুব ধুনীয়াকৈ ইয়াত মই পিঁয়াজ দিলোঁ। পিঁয়াজৰ লগত বিলাহী, জলকীয়া 3টা দিছোঁ। জলকীয়াকেইটা কিন্তু একেবাৰে নুপুৰে দেই, কুমলীয়া কুমলীয়া হয়। আৰু লগত অকণমান আদা নহৰু খুন্দি দি দিছোঁ। আৰু এইফালে মছলা অকণমান বেছিয়ে লৈছোঁ বাৰু মই আজি। লগত অকণমান হালধি আৰু নিমখো দিছিলোঁ। আৰু মছলাত আছে আপোনাৰ অকণমান ধনিয়া পাউডাৰ, অকণমান জিৰা পাউডাৰ, অকণমান গৰম মছলা, আৰু লগত অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ, যিহেতু ধুনীয়াকৈ কালাৰ আহিব। সেইটো জ্বলা নহয় বাৰু দেই। আৰু এতিয়া অকণমান ঢাকন লগাই দিছিলোঁ। আৰু ইয়াত দেখিছেনে 5 মিনিটত ধুনীয়াকৈ সিজি গ'ল একেবাৰে বিলাহীখিনি। আৰু তেলখিনি ওপৰলৈ উঠিলে। এতিয়া চিকেনৰ কাৰণে মছলাখিনি ৰেডি হৈ গ'ল। আৰু এইফালে মই চিকেনখিনি ঢালি দিছোঁ। আৰু এইখিনি মই 10-15 মিনিট ভাজি ল'ম। যেতিয়ালৈকে কেৰাহীত লাগি নধৰে তেতিয়ালৈকে ভাজি থাকিম বাৰু। ঘৰত থাকোঁতে কিন্তু কঁঠাল খাওঁ, কঁঠালৰ অকল গুটিহে খোৱা হয়। আৰু এতিয়া ইয়াত ইমান মানে দাম, আৰু কিনি কিনি খাব লগা হৈছে। ঘৰত যিহেতু একদম গছৰ গুৰিৰ পৰা ওপৰলৈকে লাগি থাকে, তেতিয়া কিন্তু আমি নেখাওঁ আকৌ দেই। এতিয়া যে ইমান দাম, তেতিয়া খাবলৈ লৈছোঁ আৰু নক'ব। আমি গুটি খাই খুব ভাল পাওঁ বাৰু। কঁঠাল, পকা কঁঠাল, কেঁচা কঁঠাল আমি ঘৰত থাকোঁতে একেবাৰে নাখাইছিলোঁ। এতিয়া অৱশ্যে খাওঁ, যিহেতু পোৱা নহয় যে শ্বিলঙত, জানেই আপোনালোকে বস্তু বহুত দাম। আৰু এফালে ধুনীয়াকৈ যেতিয়া 15 মিনিট হৈ গ'ল, কেৰাহীখনত লাগি ধৰিলে, ইয়াতে মই দি দিছোঁ অকণমান পানী। আৰু এইখিনিও মই 10 মিনিটমান সিজাই ল'ম গাইজ। আৰু এইফালে 10 মিনিটমান হৈ গ'ল, ধুনীয়াকৈ উতলিলে। তলত লাগি ধৰিছে নেকি, মই এবাৰ লৰাই দিছোঁ। আৰু তাৰপিছত মই এতিয়া ঢালি দিম কঁঠালখিনি, বইল কৰি ৰখা কঁঠালখিনি। আৰু ইয়াত যে গাইজ মই অকণমান জোল দিছোঁ, কি কাৰণে জানেনে? এই কঁঠাল পিচটোত যে মানে গোটেই মাংসৰ জোলটো সোমাই যায় যে, তেতিয়া খাই ইমানেই সোৱাদ লাগে। মানে মাংসৰ ৰস আপুনি নিবিচাৰিব জানেনে, কঁঠালৰ পিচটোহে খাই ভাল লাগিব। তো সেইকাৰণে মই অকণমান পানী দি ইয়াত গোটেই ৰসখিনি সোমাবৰ কাৰণে অকণমান এতিয়া মই ঢাকনখন লগাই দিম। খুব ধুনীয়াকৈ উতল আহিলে। আৰু আপোনালোকে পাৰিলে শুকানো কৰি ল'ব পাৰিব। মই অকণমান জোল দিছোঁ বাৰু। আৰু এতিয়া লগত একখিনিমান ধনিয়া পাত দি দিছোঁ, বহুত বেছিকৈ, যিহেতু বাৰীতে আছিলে ধনিয়া। সৰহকৈ ধনিয়াকৈ দি দিছোঁ। আৰু এয়া মই গেছ বন্ধ কৰিলোঁ। মোৰ কঁঠাল মুচিৰ লগত চিকেন ৰেচিপি ৰেডি গাইজ। আৰু এইফালে দেওবাৰে দুপৰীয়া সাঁজ অকণমান সজাই লৈছোঁ। আৰু এয়া আছিলে কণ বিলাহী পিটিকা, তিয়ঁহ,
অকণমান ভাজি আৰু স্পেচিয়েল আছিলে এয়া কঁঠাল মুচিৰ লগত চিকেন। আজি ভিডিঅ'টো ইয়াতে, আৰু নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহোঁ, বাই বাই, ধন্যবাদ। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব গাইজ।